বন্ধুসকল শিলাপথাৰ কেন্দ্ৰীয় জনগোষ্ঠী সুৰক্ষা সমিতি আজি অনুষ্ঠিত হোৱা কাৰ্যকৰী বৈঠকত সিদ্ধান্ত লোৱা কেইটামান সিদ্ধান্ত আমি আপোনালোকৰ জৰিয়তে বহল প্ৰচাৰ কৰিবৰ কাৰণে আমি আপোনালোকক আমন্ত্ৰণ জনাইছো আৰু আজি এই সভাত সিদ্ধান্ত মৰ্মে যোৱা 25/8/2024 আমি শিলাপথাৰ প্ৰেছ ক্লাবৰ আমি এটা প্ৰেছ মিট দিছিলো যেটো প্ৰেছ মিটৰ ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমাৰ কথা হ'ল আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে আমাৰ এই বক্তব্যত ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থা অথবা গোৰ্খা সন্মিলনী আৰু আমাৰ সকলো গোৰ্খা ৰাইজক আমি কোনো কাৰণতে দুখাৰোপ কৰি বা তেওঁলোকক আমি মানে দুখাৰোপ আমি কৰা নাছিলো আমি স্পষ্টকৈ কৈ দিছো আমাৰ হেনকা অভিপ্ৰায় আমাৰ নাই যে আমি যিহেতু আমাৰ এই সমিতিখন 14টা জনগোষ্ঠীয় সংগঠন লগ লাগি আমি কেন্দ্ৰীয় সমিতিখন আমি গঠন কৰিছো তাৰে অন্যতম আমাৰ গোৰ্খা সন্মিলন গতিকে আমি এই ক্ষেত্ৰত আমি বিনম্ৰতাৰে ক'ব বিচাৰিছো আমাৰ কোনো অভিপ্ৰায় নাছিল যে গোৰ্খা সম্প্ৰদায় হওক বা গোৰ্খা ছাত্ৰ সন্থাক আমি সেৱা প্ৰতিপূৰ্ণ কৰাৰ কোনো আমাৰ অভিপ্ৰায় নাছিল গতিকে আমি ইয়াত স্পষ্ট কৰি দিব বিচাৰিছো যে আমি আমাৰ যিখিনি কথা কাৰোবাৰ গাত যদি দুখ লাগিছে তেতিয়াহ'লে এইখিনি যিহেতু আমাৰ মূল উদ্দেশ্যটো খুব মহৎ গতিকে আমি এই মহৎ উদ্দেশ্যটো আমি উপনীত হ'বৰ কাৰণে সাকসেছ হ'বৰ কাৰণে আমাৰ এই অঞ্চলত বসবাস কৰা অজনজাতীয় ৰাইজসকলৰ পূৰ্ণ সমৰ্থন আমাক দৰকাৰ হ'ব আৰু সেয়ে আমি ভাবিছো যে আমাৰ আজি সভাই যিটো সিদ্ধান্ত লৈছে যে এই বাদ বিবাদখিনি মানে এৰিব লাগে আৰু লগে লগে আমাৰ এই অজনজাতীয়সকলৰ সুৰক্ষাৰ কাৰণে যিহেতু কেন্দ্ৰীয় জনগোষ্ঠী সুৰক্ষা সমিতিখন আগবাঢ়ি আহিছে গতিকে সকলো পক্ষকে এই আমাৰ সংগঠনত সহযোগ কৰি আমাৰ যিটো মূল উদ্দেশ্য এই মূল উদ্দেশ্যটো সফল কাম কৰিবৰ কাৰণে মই বিশেষকৈ ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক আবেদন জনাইছো আহক আমি আমাৰ লক্ষ্যত উপনীত কৰিবৰ কাৰণে আপোনালোকে আমাক সহায় কৰক আমি আশা কৰিম যে আগন্তুক দিনত আমাৰ এই মূল লক্ষ্যত এটা বৃহৎ লক্ষ্য লৈ আমি যেহেতু আগবাঢ়িছো এই বৃহৎ লক্ষ্যত আপোনালোকৰ সহযোগিতা আমি পাম আৰু এইখিনিকে আমি কথাটো মানে আপোনালোকক জনাবলৈ বিচাৰিছো আৰু লগতে আমি সদায় আমাৰ সকলো জনগোষ্ঠীয় ৰাইজক আমাৰ এই মানে যিটো যাত্ৰা এই যাত্ৰা সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু পুনৰবাৰ কৈছো যে গোৰ্খা ছাত্ৰ সন্থাক ধেমাজি জিলা ছাত্ৰ সন্থাক সেৱা প্ৰতিপন্ন কৰা কোনো আমাৰ অভিপ্ৰায় নাছিল আৰু এখেতলোকক আমি আজি সভাৰ জৰিয়তে আমি আবেদন জনাইছো বা অনুৰোধ জনাইছো আহক আমি আমাৰ মূল উদ্দেশ্যত সকলোৱে লগ লাগি আমি কাম কৰো আৰু আমি আমাৰ পূৰ্ব আমাৰ নাতিপুতিসকলক আমি এখন সুৰক্ষিত গাঁও সুৰক্ষিত ঘৰ আমি আমাৰ এতিয়া আমি যিসকলে আমি এতিয়া নেতৃত্ব দিবলৈ গৈ আছো সকলোৱে আমাৰ উঠি অহা প্ৰজন্মক আপোনাৰ সেই ভাবি মানে যিখন MSc সেই MScৰ পৰা বাঢ়ি কৰি অনাত আপোনালোকে সকলোৱে সহযোগ কৰক ইয়াকে গৈ আমাৰ যিটো জনগোষ্ঠীয় আজি সভাৰ মূল কথা সেই কথাখিনি ব্যক্ত কৰি মোৰ বক্তব্য সামৰণি মাৰিছো